আজি 21-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অন্তৰ্মুখী হৈ স্মৃতিত থকাৰ অভ্যাস কৰা। পৰীক্ষা কৰা যে কিমান সময় আত্মা অভিমানী আৰু পৰমাত্মা অভিমানী হৈ থাকোঁ। প্ৰশ্ন: যিসকল সন্তানে একান্তত গৈ আত্ম অভিমানী হোৱাৰ অভ্যাস কৰে, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোকৰ মুখৰ পৰা কেতিয়াও ওলট-পালট বচন উচ্চাৰিত নহ'ব। 2 নম্বৰ: পৰস্পৰ ভাই ভাইৰ মৰম থাকিব, সদায় ক্ষীৰখণ্ড হৈ মিলা প্ৰীতিৰে থাকিব। 3 নম্বৰ: ধাৰণা বহুত ভাল হ'ব, তেওঁলোকৰ দ্বাৰা কোনো বিকৰ্ম নহ'ব। 4 নম্বৰ: তেওঁলোকৰ দৃষ্টি বহুত মিঠা হ'ব, কেতিয়াও দেহ অভিমান নাহিব। 5 নম্বৰ: কাকো দুখ নিদিব। ওম শান্তি। আত্মিক সন্তানসকলৰ প্ৰতি কেৱল আত্মা বুলি ক'লে জীৱ আঁতৰি যায়, সেয়েহে আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই নিজক আত্মা বুলি বুজিব লাগে। আমি আত্মাসকলে পিতাৰ পৰা এই জ্ঞান পাওঁ। সন্তানসকল দেহী অভিমানী হৈ থাকিব লাগে। পিতা আহিছেই সন্তানসকলক লৈ যাবলৈ। যদিও সত্যযুগত তোমালোক আত্ম অভিমানী হোৱা, কিন্তু পৰমাত্মা অভিমানী নোহোৱা। ইয়াত তোমালোক আত্মা অভিমানীও হোৱা আৰু পৰমাত্মা অভিমানীও হোৱা, অৰ্থাৎ আমি পিতাৰ সন্তান হওঁ। ইয়াৰ আৰু তাৰ মাজত বহুত পাৰ্থক্য আছে। ইয়াত হৈছে পঢ়া, তাত পঢ়াৰ কথাই নাই। ইয়াত প্ৰত্যেকেই নিজক আত্মা বুলি বুজে আৰু বাবাই আত্মাক পঢ়ায়। এইটো নিশ্চয়ৰে শুনিলে ধাৰণা বহুত ভাল হ'ব। আত্মা অভিমানী হৈ গৈ থাকিবা। এইটো অৱস্থাত স্থিত হৈ থকাৰ লক্ষ্য বহুত উচ্চ। শুনিলে বহুত সহজ যেন লাগে। সন্তানসকলে এইটোৱে অনুভৱ শুনাব লাগে যে আমি নিজকে কেনেকৈ আত্মা আৰু আনকো আত্মা বুলি ভাবি কথা পাতোঁ। পিতাই কয়, মই যদিও এই শৰীৰত আছোঁ, কিন্তু এয়া আচলতে মোৰ স্বভাৱগত অভ্যাস। মই সন্তানসকলক আত্মা বুলিয়েই ভাবোঁ, আত্মাক পঢ়াওঁ। ভক্তি মাৰ্গতো আত্মাই ভূমিকা পালন কৰি আহিছে। ভূমিকা পালন কৰি কৰি পতিত হৈ গৈছে। এতিয়া আত্মা পুনৰ পবিত্ৰ হ'ব লাগে। সেয়াও যেতিয়ালৈকে পিতাক পৰমাত্মা বুলি বুজি স্মৰণ নকৰা, তেন্তে পবিত্ৰ কেনেকৈ হ'বা? এই ক্ষেত্ৰত সন্তানসকলে বহুত অন্তৰ্মুখী হৈ স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। জ্ঞান সহজ, কিন্তু এইটো নিশ্চয় দৃঢ় হ'ব লাগে যে আমি আত্মাই পঢ়োঁ। বাবাই আমাক পঢ়ায়, তেতিয়া ধাৰণাও হ'ব আৰু কোনো বিকৰ্ম নহ'ব। এনেকুৱা নহয় যে এতিয়া আমাৰ দ্বাৰা কোনো বিকৰ্ম নহয়। বিকৰ্ম যিটো অন্তিমত হ'বাগৈ, ভাই ভাইৰ দৃষ্টি বহুত বৰ মিঠা। ইয়াত কেতিয়াও দেহ অভিমান নাহিব। সন্তানসকলে বুজি পায় যে পিতাৰ জ্ঞান অতি গভীৰ। যদি উচ্চতকৈও উচ্চ হ'ব বিচৰা, তেন্তে এইটো অভ্যাস ভালদৰে কৰিব লাগে। ইয়াৰ প্ৰতি মনোযোগ দিব লাগিব। অন্তৰ্মুখী হ'বলৈ একান্ত অৱস্থাও লাগে। ইয়াৰ দৰে একান্ত অৱস্থা ঘৰত পেচাগত কাম-কাজত পাব নোৱাৰে। ইয়াত তোমালোকে এইটো অভ্যাস বহুত ভালদৰে কৰিব পাৰা। আত্মাকহে চাব লাগে, নিজকো আত্মা বুলি বুজিব লাগে। এইটো অভ্যাস ইয়াতে কৰিলে অভ্যাস হৈ যাব। আকৌ নিজৰ খতিয়ানৰ তালিকাও ৰাখিব লাগে যে কিমানলৈকে আত্মা অভিমানী হৈছোঁ। আত্মাকে আমি শুনাওঁ, আত্মাৰ সৈতে বাৰ্তালাপ কৰোঁ। এইটো অভ্যাস বহুত ভাল হ'ব লাগে। সন্তানসকলে বুজি পায় যে এয়াটো যথোচিত কথা। দেহ অভিমান আঁতৰি যাওক আৰু আমি আত্ম অভিমানী হৈ যাওঁ। ধাৰণা কৰি আৰু কৰাই যাওঁ। চেষ্টা কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এই তালিকা অতি গভীৰ। ডাঙৰ ডাঙৰ মহাৰথীয়েও বুজি পায়। বাবাই দিনে প্ৰতিদিনে বিচাৰ সাগৰ মন্থন কৰিবলৈ যি বিষয় দিয়ে, এয়াটো বৰ ডাঙৰ বিষয়। আকৌ কেতিয়াও মুখেৰে ওলট-পালট শব্দ উচ্চাৰিত নহ'ব।
পৰস্পৰ ভাই ভাইৰ বহুত স্নেহ হৈ যাব। আমি সকলো ঈশ্বৰৰ সন্তান। পিতাৰ মহিমাটো জানাই, শ্ৰীকৃষ্ণৰ মহিমা বেলেগ। তেওঁক কোৱা হয় সৰ্বগুণসম্পন্ন। কিন্তু শ্ৰীকৃষ্ণৰ গুণবোৰ ক'ৰ পৰা আহিল? যদিও তেওঁৰ মহিমা বেলেগ, তথাপি সৰ্বগুণ সম্পন্নটো জ্ঞানসাগৰ পিতাৰ দ্বাৰাই হৈছে নহয়। সেয়েহে নিজক বহুত পৰীক্ষা কৰিব লাগে, প্ৰতিটো খোজতে পূৰা খতিয়ান উলিয়াব লাগে। বেপাৰীসকলে গোটেই দিনটোৰ হিচাপ ৰাতি কৰে। তোমালোকৰো বেপাৰ নহয় জানো? ৰাতি পৰীক্ষা কৰিব লাগে যে মই সকলোকে ভাই ভাই বুলি বুজি কথা পাতিলোনে, কাকো দুখটো নিদিলো, কিয়নো তোমালোকে জানা যে আমি সকলো ভাই ক্ষীৰ সাগৰৰ দিশে গৈ আছো। এয়া হৈছে বিষয় সাগৰ। তোমালোক এতিয়া ৰাৱণ ৰাজ্যতো নাই, ৰাম ৰাজ্যতো নাই। তোমালোক মাজতেই আছা। সেয়েহে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। চাব লাগে কিমানলৈকে আমাৰ সেই ভাই ভাই দৃষ্টিৰ অৱস্থা থাকিল। আমি সকলো আত্মা ভাই ভাই। আমি এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ। আত্মা অবিনাশী, শৰীৰ বিনাশী। আমি 84 জন্মৰ ভূমিকা পালন কৰিলোঁ। এতিয়া পিতা আহিছে। পিতাই কয় মামেকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। আত্মা বুলি বুজিলে ভাই ভাই হৈ যায়। এয়া পিতাইহে বুজায়। পিতাৰ বাহিৰে আন কাৰো ভূমিকাই নাই, প্ৰেৰণা আদিৰ কথাই নাই। যেনেকৈ শিক্ষকে বহি বুজায়, তেনেকৈ পিতাই সন্তানসকলক বুজায়। এইটো বিচাৰ কৰিবলগীয়া কথা। এই ক্ষেত্ৰত সময়ো দিবলগীয়া হয়। পিতাই পেচাগত কাম কাজ আদি কৰিবলৈতো কৈ দিছে, কিন্তু স্মৃতিৰ যাত্ৰাও জৰুৰী। ইয়াৰ বাবেও সময় উলিয়াব লাগে। সেৱাও সকলোৰে ভিন্ন ভিন্ন। কোনোবাই বহুত সময় উলিয়াব পাৰে। আলোচনীটো যুক্তিৰে লিখিব লাগে যে ইয়াত এনেকৈ পিতাক স্মৰণ কৰিব লাগে, ইজনে সিজনক ভাই ভাই বুলি বুজিব লাগে। পিতা আহি সকলো আত্মাক পঢ়ায়। আত্মাত দৈবী গুণৰ সংস্কাৰ এতিয়া ধাৰণ হয়। মনুষ্যই সোধে, ভাৰতৰ প্ৰাচীন যুগ কি? তোমালোকে বুজাব পাৰা, কিন্তু তোমালোক এতিয়া সংখ্যাত তাকৰ। তোমালোকৰ নাম প্ৰখ্যাত হোৱা নাই। ঈশ্বৰে যুগ শিকায়, নিশ্চয় তেওঁৰ সন্তানো থাকিব। তেওঁলোকেও জানে যে এই বিষয় কোনেও গম নাপায়। নিৰাকাৰ পিতা কেনেকৈ আহি পঢ়ায় তেওঁ নিজেই বুজায়। মই কল্পই কল্পই সংগম যুগত আহি নিজেই কওঁ যে মই এনেকৈ আহোঁ, কাৰ শৰীৰত আহোঁ। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। এজনৰ শৰীৰতেই আহোঁ। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হয়। তেওঁ মুৰব্বী সন্তান, পোন প্ৰথমেই হয়। আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে, আকৌ তেওঁৱেই প্ৰথম নম্বৰত আহে। এই চিত্ৰৰ ওপৰত বুজনি বহুত ভাল। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা কেনেকৈ হয়? এয়া আন কোনেও বুজাব নোৱাৰে। বুজাবলৈ যুক্তি লাগে। এতিয়া তোমালোকে জানা বাবাই কেনেকৈ দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰি আছে, কেনেকৈ চক্ৰ ঘূৰি থাকে। এই কথাবোৰ আন কোনেও জানিব নোৱাৰে। সেয়েহে পিতাই কয়, এনেকৈ যুক্তিৰে লিখা। যথাৰ্থ যোগ কোনে শিকাব পাৰে? এইটো গম পাই গ'লে তোমালোকৰ ওচৰলৈ অনেক আহি যাব। ডাঙৰ ডাঙৰ যিবোৰ আশ্ৰম আছে, সকলোবোৰ থৰক বৰক হ'বলৈ ধৰিব। এয়া শেষৰ ফালে হ'ব। এতিয়া আচৰিত হ'ব যে ইমানবোৰ ভক্তি মাৰ্গৰ সংস্থা আছে, জ্ঞান মাৰ্গৰ এটাও নাই। তেতিয়াহে তোমালোকৰ বিজয় হ'ব। এইটো তোমালোকে জানা যে প্ৰত্যেক 5000 বছৰৰ পাছত পিতা আহে। পিতাৰ দ্বাৰা তোমালোকে শিকি আছা, আনকো শিকোৱা। কেনেকৈ কাৰোবাক লিখিতভাৱে বুজাব লাগে, এয়া সকলো যুক্তি কল্পই কল্পই ওলাই, যাতে বহুতে গম পাই যায়। পিতাৰ বাহিৰে আন কোনেও এক ধৰ্ম প্ৰতিষ্ঠা কৰিব নোৱাৰে। তোমালোকে জানা, সেইফালে হ'ল ৰাৱণ, এইফালে হ'ল ৰাম। ৰাৱণৰ ওপৰত তোমালোকে বিজয় প্ৰাপ্ত কৰা,
সেয়া সকলো হৈছে ৰাৱণ সম্প্ৰদায়। তোমালোক ঈশ্বৰীয় সম্প্ৰদায় বহু কম সংখ্যক আছা। ভক্তিৰ কিমান জাকজমকতা আছে। য'তেই পানী আছে ত'তেই মেলা পাতে। কিমান খৰচ কৰে, কিমান ডুবি মৰে, ইয়াতো এনেকুৱা কথাই নাই। তথাপিও পিতাই কয়, আশ্চৰ্যজনকভাৱে মোৰ পৰিচয় পাই শুনাই পবিত্ৰ হৈ থাকে, তথাপিও অহু মায়া তোমাৰ দ্বাৰা পৰাজিত হৈ যায়। কল্পই কল্পই এনেকুৱা হয়, পৰাজয় বৰণো কৰে। মায়াৰ সৈতে যুদ্ধ হয়, মায়াৰো প্ৰভাৱ আছে। ভক্তিটো থৰক বৰক হ'বই। আধা কল্প তোমালোকে প্ৰাৰব্ধ ভোগ কৰা, আকৌ ৰাৱণ ৰাজ্যৰ পৰা ভক্তি আৰম্ভ হয়। তাৰ চিহ্নও আছে। বিকাৰগ্ৰস্ত হয়, তেতিয়া দেৱতাটো হৈ নাথাকিল, কেনেকৈ বিকাৰী হয়, এয়া জগতত কোনেও নাজানে। শাস্ত্ৰবোৰত লিখি দিছে বাম মাৰ্গত গ'ল, কেতিয়া গ'ল এইটো বুজি নাপায়। এই সকলোবোৰ কথা ভালদৰে বুজিব আৰু বুজাবলগীয়া। এয়াও বুজিব তেতিয়াহে যেতিয়া নিশ্চয় বুদ্ধিৰ হ'ব। তেওঁলোকে আকৰ্ষিতও হ'ব, ক'ব এনেকুৱা পিতাৰ সৈতে আমাক সাক্ষাৎ কৰাই দিয়ক। কিন্তু প্ৰথমতে চোৱা, ঘৰলৈ যোৱাৰ পাছত সেইটো নিচা থাকেনে? নিশ্চয় বুদ্ধিৰ হৈ থাকানে? যদিও স্মৃতিয়ে ব্যাকুল কৰে, চিঠি লিখি থাকা, আপুনি মোৰ প্ৰকৃত বাবা, আপোনাৰ পৰা উচ্চ উত্তৰাধিকাৰ পাওঁ, আপোনাক সাক্ষাৎ নকৰাকৈ থাকিব নোৱাৰোঁ। বাগদানৰ পাছত মিলিত হয়, বাগদানৰ পাছত ব্যাকুল হৈ থাকে। তোমালোকে জানা, আমাৰ বেশধৰ পিতা, শিক্ষক, প্ৰিয়তম আদি সকলো হয়। বাকী সকলোৰে পৰা দুখ পালোঁ। আনহাতে তাৰ বিপৰীতে পিতাই সুখ দিয়ে, তাতো সকলোৱে সুখ দিয়ে। এতিয়া তোমালোক সুখৰ সম্বন্ধত বান্ধ খাই আছা। এয়া পুৰুষোত্তম হোৱাৰ পুৰুষোত্তম যোগ। মূল কথা হ'ল নিজক আত্মা বুলি বুজিব লাগে, পিতাক মৰমেৰে স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰা আনন্দৰ সীমা নোহোৱা হ'ব। আমি সকলোতকৈ বেছি ভক্তি কৰিছোঁ, খুন্দা বহুত খালোঁ, এতিয়া পিতা পুনৰ লৈ যাবলৈ আহিছে, তেন্তে নিশ্চয় পবিত্ৰ হ'ব লাগে, দৈবী গুণ ধাৰণ কৰিব লাগে, খতিয়ান ৰাখিব লাগে। গোটেই দিনটোত কিমানক পিতাৰ পৰিচয় দিলোঁ। পিতাৰ পৰিচয় নিদিয়াকৈ সুখ পোৱা নাযায়। অস্থিৰ উচপিচনি লাগিবলৈ ধৰে। যজ্ঞত বহুত বিঘিনিও আহে, মাৰ খায়। অন্য কোনো সৎসংগ নাই য'ত পবিত্ৰতাৰ কথা থাকে। ইয়াত তোমালোক পবিত্ৰ হোৱা, সেয়েহে অসুৰ লোকে বিঘিনি ঘটায়। পাৱন হৈ ঘৰলৈ যাব লাগে। সংস্কাৰ আত্মাই লৈ যায়। এনেকৈ কয় যে যুদ্ধক্ষেত্ৰত মৃত্যু হ'লে স্বৰ্গলৈ যাম, সেয়েহে আনন্দেৰে যুদ্ধলৈ যায়। তোমালোকৰ ওচৰত কামাণ্ডাৰ, মেজৰ, চিপাহী আদি ক'ৰ পৰা আহে, স্বৰ্গলৈ কেনেকৈ যাব? যুদ্ধক্ষেত্ৰত মৃত সম্বন্ধীয় স্মৃতি লৈ আহে। এতিয়া পিতাই বুজায় যে সকলো উভতি যাব লাগিব। নিজক আত্মা বুলি বুজা, ভাই বুলি বুজা, পিতাক স্মৰণ কৰা, যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমান উচ্চ পদ পাব। তেওঁলোকে কয় আমি ভাই, কিন্তু অৰ্থ নাজানে, পিতাকেই নাজানে। মনুষ্যই ভাবে আমি নিষ্কাম সেৱা কৰোঁ, আমাৰ ফলৰ ইচ্ছা নাই, কিন্তু ফলটো নিশ্চয় পাব। নিষ্কাম সেৱাটো একমাত্ৰ পিতাইহে কৰে। সন্তানসকলে জানে যে পিতাৰ কিমান গ্লানি কৰিলোঁ, দেৱতাসকলৰো গ্লানি কৰিছোঁ। দেৱতাসকলেতো কাৰো হিংসা কৰিব নোৱাৰে। ইয়াত তোমালোক ডবল অহিংসক হৈ যোৱা, কাম কটাৰীও নচলোৱা, খঙো নকৰা। ক্ৰোধো বৰ ডাঙৰ বিকাৰ। কয় সন্তানৰ ওপৰত বহুত খং কৰিলোঁ। পিতাই বুজায় চৰ আদি কেতিয়াও মাৰিব নালাগে। তেওঁ ভাই, তেওঁৰো আত্মা আছে। আত্মা সৰু ডাঙৰ নহয়। এয়া সন্তান নহয়, তোমাৰ সৰু ভাই। আত্মা বুলি ভাবিব লাগে। সৰু ভাতৃক মাৰিব নালাগে। সেয়েহে শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত দেখুওৱা হয় ৰছীৰে বান্ধে। প্ৰকৃততে এনেকুৱা কথা নহয়। এইবোৰ ভিন্ন ভিন্ন শিক্ষাহে। বাকী শ্ৰীকৃষ্ণৰ
মাখন চুৰি কৰাৰ কি প্ৰয়োজন? জগতৰ লোকে ওলোটাকৈ চুৰি কৰাৰহে মহিমা কৰে। তোমালোকে সঠিক মহিমা কৰা। তোমালোকে কবা, তেওঁতো সৰ্বগুণ সম্পন্ন, ষোল্ল কলা সম্পন্ন, কিন্তু এই গ্লানিও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া সকলো তমো প্ৰধান হৈ গৈছে। পিতা আহি সতো প্ৰধান কৰি তোলে। পঢ়াওঁতা হ'ল বেহদৰ পিতা, তেওঁৰ মতত চলিব লাগে। কঠিনতকৈও কঠিন হৈছে এইটো বিষয়। পদো তোমালোকে কিমান উচ্চ পোৱা। সহজ হোৱাহেঁতেন সকলোৱে এই পৰীক্ষাত লাগি গ'লহেঁতেন। এই ক্ষেত্ৰত বহুত যত্নৰ প্ৰয়োজন। দেহ অভিমান আহিলে বিকৰ্ম হৈ যাব। সেয়েহে লাজুকী বনৰ দৃষ্টান্ত দিয়া। পিতাক স্মৰণ কৰিলে তোমালোক সজাগ হৈ যাবা। পাহৰি গ'লে কিবা নহয় কিবা ভুল হৈ যাব, পদো কম হৈ যাব। শিক্ষাটো সকলোকে দিছে। যাৰ আলমতে পাছত গীতা ৰচনা কৰে। গৰুড় পুৰাণত ভয় লগা কথা লিখি দিছে যাতে মনুষ্যই ভয় কৰে। ৰাৱণ ৰাজ্যত পাপটো হৈয়ে থাকে, কিয়নো এইখন হৈছে কাঁইটৰ জংঘল। পিতাই কয়, দৃষ্টিও পৰিৱৰ্তন কৰিব লাগে। বহুকাল ধৰি অভ্যস্ত, সেয়েহে শৰীৰৰ প্ৰতি মৰম জাগি উঠে। বিনাশী বস্তুৰ প্ৰতি মৰম ৰাখি লাভনো কি? অবিনাশীৰ প্ৰতি মৰম ৰাখিলে অবিনাশী হৈ যায়। সন্তানসকললৈ এয়াই নিৰ্দেশনা। উঠোতে বহোতে চলোতে ফুৰোতে পিতাক স্মৰণ কৰা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, শৰীৰ বিনাশী, তাৰ পৰা মৰম আঁতৰাই অবিনাশী আত্মাৰ প্ৰতি মৰম ৰাখিব লাগে। অবিনাশী পিতাক স্মৰণ কৰিব লাগে। আত্মা ভাই ভাই হয়, আমি ভাইৰ লগত বাৰ্তালাপ কৰোঁ। এইটো অভ্যাস কৰিব লাগে। ২ নম্বৰ, বিচাৰ সাগৰ মন্থন কৰি নিজৰ অৱস্থা এনেকৈ গঢ়ি তুলিব লাগে যাতে মুখেৰে কেতিয়াও ওলট-পালট বচন উচ্চাৰিত নহয়। প্ৰতিটো খোজতে নিজৰ খতিয়ান পৰীক্ষা কৰিব লাগে। বৰদান, নিমিত্ত আৰু নম্ৰ ভাৱেৰে সেৱা কৰোঁতা শ্ৰেষ্ঠ সফলতা মূৰ হোৱা। নিমিত্ত আৰু নম্ৰ ভাৱেৰে সেৱা কৰোঁতা শ্ৰেষ্ঠ সফলতা মূৰ হোৱা। সেৱাধাৰী অৰ্থাৎ সদায় পিতাৰ সমান নিমিত্ত আৰু নম্ৰ হৈ থাকোঁতা। নম্ৰতাই শ্ৰেষ্ঠ সফলতাৰ সাধন। যিকোনো সেৱাত সফলতা প্ৰাপ্ত কৰিবলৈ নম্ৰতা ভাৱ আৰু নিমিত্ত ভাৱ ধাৰণ কৰা। ইয়াৰ দ্বাৰা সেৱাত সদায় আনন্দৰ অনুভৱ কৰিবা। সেৱাত কেতিয়াও ক্লান্ত নোহোৱা। যি সেৱাই পোৱা, কিন্তু এই দুটি বিশেষত্বৰে সফলতা প্ৰাপ্ত কৰি সফলতা স্বৰূপ হৈ যাবা। শ্লোগান, ছেকেণ্ডত বিদেহী হোৱাৰ অভ্যাস থাকিলে সূৰ্যবংশীত আহিবা। ছেকেণ্ডত বিদেহী হোৱাৰ অভ্যাস থাকিলে সূৰ্যবংশীত আহি যাবা। ওম শান্তি।